নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত ডাঙৰ খবৰ দিব বিচাৰিছো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ টকা আত্মঘাতৰ তথ্য শেহতীয়াকৈ ফাদিল হৈছে আদালতত কিদৰে জুবিন গাৰ্গৰ লাখে লাখে টকা আত্মঘাত কৰিছিল মেনেজাৰ সিদ্ধাৰ্থই সেই তথ্য ইতিমধ্যে আদালতত উদঙালে অধিবক্তাই জুবিন গাৰ্গৰ একাউণ্টত আছে মাত্ৰ 9 লাখ টকা কিন্তু একে সময়তে সিদ্ধাৰ্থ শৰ্মাৰ একাউণ্টত আছে কোটিৰ ঘৰত টকা জুবিন গাৰ্গক লুটি পুটি খালে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ নামত বিহু কমিটিৰ পৰা 10 লাখকৈ টকা লৈ 2 লাখ টকা আত্মঘাত কৰি 8 লাখকৈ টকা জুবিন গাৰ্গক দিয়াৰ অভিযোগ সিদ্ধাৰ্থৰ বিৰুদ্ধে এক প্ৰকাৰ জুবিন গাৰ্গক লৈ সিন্ডিকেট চলাইছিল সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ কাষতে থাকি জুবিন গাৰ্গক লুটি পুটি খাইছিল সিদ্ধাৰ্থই জুবিনক লুটি পুটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ গঢ়িছিল সিদ্ধাৰ্থ শৰ্মাই ইতিমধ্যে শেহতীয়াকৈ তথ্য ফাদিল হোৱাৰ পাছতে এতিয়া সমগ্ৰ ৰাজ্যজুৰি সিদ্ধাৰ্থৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে সবিশেষ দৰ্শকসকলৰ বাবে জনাইছো এই মুহূৰ্তৰ ডাঙৰ খবৰ জুবিনৰ একাউণ্টত আছে মাত্ৰ 9,63,000 টকা কিন্তু সিদ্ধাৰ্থ শৰ্মাৰ একাউণ্টত আছে কোটিৰ ঘৰত টকা আৰু মেনেজাৰ হিচাপে কৰ্মৰত সিদ্ধাৰ্থই 2 লাখকৈ টকা আত্মঘাত কৰিছিল বিহু কমিটিৰ পৰা য'ত জুবিন গাৰ্গক দিছিল 10 লাখ টকা কিন্তু 8 লাখ জুবিনক দি 2 লাখ নিজৰ লগত ৰাখিছে সিদ্ধাৰ্থই ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মাই জুবিনৰ মৃত্যুৰ পাছত এতিয়া পোহৰলৈ আহিছে কিন্তু লুটি পুটি খালে সিদ্ধাৰ্থ শৰ্মাই আৰু জুবিন গাৰ্গৰ একাউণ্টটো জুবিনৰ মৃত্যুৰ প্ৰায় 10 মাহৰ পাছত খুলিব পাৰিব তেওঁৰ পত্নী ইতিমধ্যে জনাইছে এই মুহূৰ্তৰ ডাঙৰ খবৰ জুবিন গাৰ্গৰ ধন আত্মঘাতৰ তথ্য আদালতত ফাদিল জুবিনৰ একাউণ্টত আছে মাত্ৰ 9,63,000 টকা কিন্তু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ একাউণ্টত আছে কোটিৰ ঘৰত টকা একোখন বিহু কমিটিয়ে গান গোৱাৰ নামত জুবিনক দিয়া পাৰিশ্ৰমিকৰ 2 লাখ টকাকৈ হৰলুকি কৰিছে সিদ্ধাৰ্থই মালিকৰ একাউণ্টত লাখৰ ঘৰত টকা আৰু কৰ্মচাৰীৰ একাউণ্টত কোটিৰ ঘৰত টকা অসমৰ ফাষ্ট ট্ৰেক আদালতৰ বিপৰীতে সিদ্ধাৰ্থই বিচাৰিছে বহিৰাজ্য আদালতত চলক বিচাৰ প্ৰক্ৰিয়া জুবিনৰ মৃত্যুৰ ঘটনাক লৈ মন্তব্য কৰিছে অধিবক্তাই কিন্তু জুবিনক লুটি পুটি খালে সিদ্ধাৰ্থই সেই তথ্য এতিয়া পোহৰলৈ আহিছে এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আহি পৰিছে অধিবক্তাৰ মন্তব্য আগবঢ়াইছে আৰ্গুমেণ্ট কৰিছিল তেতিয়া আমি কাউণ্টাৰ ৰিপ্লাই দিছিলোঁ আৰ্গুমেণ্টটো আছিল যে যি পইচা মাৰিছে কোনো ফিগাৰ নাই যে ইমান পইচা মাৰিছে অমুক মাৰিছে তেতিয়া অনাৰেবল এজিয়েও দেখাই দিছে আৰু ময়ো দেখাই দিলোঁ যে নহয় আমি গোটেই ফৰেনচিক এনালিচিছ অফ ফাইনেন্সিয়েল এনালিচিছ কৰি আমি তথ্যখন জমা দিছোঁ তাতে দেখা যায় যে 32 লাখ টকা তেওঁ ডাইৰেক্ট 1 বছৰৰ বিহু কমিটিয়ে দিয়া পইচাৰ পৰা তেওঁ আত্মঘাত কৰিছে যেনে উদাহৰণস্বৰূপে বিহু কমিটিৰ পৰা 10 লাখ টকা আনিছে কিন্তু জুবিনক দেখাইছে 8 লাখে কালেকশ্যন পাইছোঁ কিন্তু যেতিয়া পুলিচে তদন্তত এক্সামিন কৰিলে এই বিহু কমিটিৰ মেম্বাৰবিলাকক তেওঁলোকে স্পষ্টভাৱে কৈছে নহয় আমি 10 লাখ দিছোঁ 8 লাখ দিয়া নাই তো তাৰে পৰা দেখা যায় যে 2 লাখ কৰি যদি 20খন বিহু কমিটিৰ পৰা মাৰিছে তো কিমান পইচা মাৰে সেই বস্তুটো আমি কোৰ্টত উদঙাই দিছোঁ আৰু আচৰিত কথা ইয়াতে এটাই গুৰুত্বপূৰ্ণ কথা কৈছোঁ যে মেডাম গাৰ্গে তেখেতে এখন ছাকচেছফুল চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিছিল কেছ বেলেঞ্চখিনি পাবৰ কাৰণে তো তাতে তেখেতৰ একাউণ্টত 9,63,000 মাত্ৰ জমা আছিল আৰু ইয়াৰ একাউণ্টত কমচে কম 9 কোটি টকা জমা আছিল মেনেজাৰ মানে জুবিন গাৰ্গৰ একাউণ্ট হয় জুবিন গাৰ্গৰ একাউণ্টত 9,63,000 জমা আছিল সেইখন ছাকচেছন অনাৰেবল কোৰ্টে এলাউ কৰিছে ইয়াৰ ফেভাৰত ৱাইফৰ ফেভাৰত কেৱল টোটেল জমা ধন 9,63,000 জুবিন গাৰ্গৰ একাউণ্টত জমা আছিল আৰু সেইখিনি ছাকচেছফুল চাৰ্টিফিকেট গৰিমা গাৰ্গ শইকীয়া ডাঙৰীয়ানে কোৰ্টে ট্ৰানজেকশ্যন কৰি দিছে আৰু তাতেও কোৰ্ট ফি আকৌ কাটা যাব প্ৰায় 50,000 মান টকা তো আল্টিমেটলি তেওঁ 9 লাখ মান টকাহে ফিৰাই পাব গুৰুত্বপূৰ্ণ সিদ্ধাৰ্থৰ উকিলে আৰ্গুমেণ্ট কৰিছিল তেতিয়া আমি কাউণ্টাৰ ৰিপ্লাই দিছিলোঁ আৰ্গুমেণ্টটো আছিল যে যি পইচা মাৰিছে কোনো ফিগাৰ নাই যে ইমান পইচা মাৰিছে অমুক মাৰিছে তেতিয়া অনাৰেবল এজিয়েও দেখাই দিছে আৰু ময়ো দেখাই দিলোঁ যে নহয় আমি গোটেই ফৰেনচিক এনালিচিছ অফ
ফাইনেন্সিয়েল এনালিচিছ কৰি আমি তথ্যখন জমা দিছোঁ। তাতে দেখা যায় যে 32 লাখ টকা তেওঁ ডাইৰেক্ট 1 বছৰৰ বিহু কমিটিয়ে দিয়া পইচাৰ পৰা তেওঁ আত্মসাৎ কৰিছে। যেনে উদাহৰণস্বৰূপে বিহু কমিটিৰ পৰা 10 লাখ টকা আনিছে, কিন্তু জুবিনক দেখাইছে 8 লাখে কালেকশ্যন পাইছোঁ। কিন্তু যেতিয়া পুলিচে তদন্তত এক্সামিন কৰিলে এই বিহু কমিটিৰ মেম্বাৰবিলাকক, তেওঁলোকে স্পষ্টভাৱে কৈছে নহয় আমি 10 লাখ দিছোঁ, 8 লাখ দিয়া নাই। তো তাৰে পৰা দেখা যায় যে 2 লাখ কৰি যদি 20খন বিহু কমিটিৰ পৰা মাৰিছে, তো কিমান পইচা মাৰে, সেই বস্তুটো আমি কোৰ্টত বিতংগাই দিছোঁ। আৰু আচৰিত কথা ইয়াতে এটাই গুৰুত্বপূৰ্ণ কথা কৈছোঁ যে মেডাম গাৰ্গে তেখেতে এখন ছাকচেছন চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিছিল কেছ বেলেঞ্চখিনি পাবৰ কাৰণে। তো তাতে তেখেতৰ একাউণ্টত 9 লাখ